নমস্কাৰ পুনৰাই এটি নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আপুনি শিকাইছে কাৰণ আপোনাক অনুসৰণ কৰিছে তেখেতসকলে যিমান সংখ্যক ব্যক্তি আমি মদ ব্যৱহাৰ কৰোঁ প্ৰত্যেককে সেই উঠি অহা যুৱচামে অনুসৰণ কৰি আজি সেই যুৱচাম পথভ্ৰষ্ট হৈছে মদৰ ফালে লালসাত গুচি আহি আছে ইয়াৰ জগৰীয়া অন্য কোনো নহয় আপুনি নিজে এই জাতিটোক এই সমাজখনক যদি শুধৰণি কৰিব বিচাৰে মই কৰিব নোৱাৰোঁ আপোনাৰো দায়িত্ব ইয়াত আছে আপুনিও এই জাতিটোক এই ঘৰৰ পৰিয়ালটোক এই সমাজখনক আপুনিও ঠিক কৰিব পাৰে প্ৰত্যেকজন ব্যক্তিৰ দায়িত্ব আছে এই জাতিটোক এই ঘৰখনক এই সমাজখনক আগবঢ়াই ল'বৰ কাৰণে আজি আপুনি মাদক দ্ৰব্য ব্যৱহাৰ কৰে আপোনাক চাই চাই 10 জনে কৰি আছে আপুনি বন্ধ কৰক প্ৰথম কম কৰক আপুনি তাৰপিছত চাব সব ঠিক হৈ গুচি যাব তো সব ভালে জগত ভাল প্ৰথম নিজৰ পৰা আৰম্ভ কৰক যদি জাতিটোক সমাজটোক সকলোখিনিক যদি ঠিক কৰিব আছে নিজৰ ঘৰখনক যদি আপুনি আহিবলগীয়া সময়ত উজ্জ্বল ভৱিষ্যত যদি আপুনি কামনা কৰে জাতিটোক যদি আপুনি উজ্জ্বল ভৱিষ্যত যদি কামনা কৰে আৰু সমাজখনক যদি উজ্জ্বল ভৱিষ্যত যদি আপুনি কামনা কৰে তো মই আপোনাক অন্তৰৰ পৰা প্ৰাৰ্থনা কৰোঁ যে আপুনি অকমান ব্যৱহাৰ সীমিত কৰক মোৰ কথাত আপুনি বেয়া পাই আছে বেয়া পাওক মোৰ কোনো অসুবিধা নহয় যদি জাতিটোৰ কাৰণে মাত মাতিবলগীয়া আপোনাৰ ঘৰখনৰ কাৰণে মাত মাতিবলগীয়া আৰু সমাজৰ কাৰণে যদি মাত মাতিবলগীয়া আমি মাতিম আপুনি মোক বেয়া পাওক বেয়া পালে মোৰ কোনো প্ৰব্লেম নহয় কাৰণ কি আপোনাক মই খোৱা নাই মোক আপুনি খোৱা নাই মই প্ৰত্যেকজন ব্যক্তিক কৈছোঁ মই কোনো নিৰ্দিষ্ট এজন ব্যক্তিক মই কথাটো কোৱা নাই প্ৰত্যেকজন ব্যক্তিক কৈ আছোঁ এই সময়ত জাগিবলৈ হ'ল অকণমান জাগক অকণমান সচেতন হওক অতি সদায় ক্ষতি হয় আমাৰ নিজৰ ল'ৰা ছোৱালীৰ বিষয়ে চিন্তা কৰক যদি আজি আমাৰ এইটো অৱস্থা কাৰণ কি আজিৰ তাৰিখত বাঢ়ৈ জাতিৰ যদি মই চাওঁ বয়সৰ এভাৰেজ তো 50 হাইষ্ট 50-60 তাতকৈ ওপৰত যোৱা নাই যদি আমি 50 বছৰ বয়সতে যদি আমি পৃথিৱী এৰি গুচি যাওঁ আমাৰ ঘৰখন আমাৰ ল'ৰা ছোৱালী কি হ'ব আমাৰ ৱাইফৰ কি হ'ব ঘৰখনৰ ভৱিষ্যতৰ কি হ'ব যিটো আমি সপোন ৰচিছিলোঁ সেই শিশুটিক চাই সেই শিশুটিৰ ভৱিষ্যতটো কি হ'ব আজি আপুনি মাদক দ্ৰব্য ব্যৱহাৰ কৰিছে কাইলৈ ল'ৰাটোৱে কৰিব ঘৰখনৰ খতম কুলটোৰ খতম বংশ খতম এনেকৈ যদি হয় তো আঙুলিত মূৰত যিটো আমি লিখি আছোঁ আমাৰ জাতিটোক কাইলৈ সম্ভৱ এপাচি শাকত এটা জলকীয়াও নাথাকিব তো ক্ষমা বিচাৰোঁ মোৰ কথাত যদি আপুনি অন্তৰত অকণমানো আঘাত পাইছে তো সৰু ভাইটি বুলি ক্ষমা কৰি দিব আৰু যদি সঁচাকৈ যদি ক্ষমা নকৰে তো থেংক ইউ ছ' মাছ কিয় জানে আপোনাৰ উন্নতি মোৰ উন্নতি আপোনাৰ যদি কিবা এটা কথাত মোৰ কথাত যদি আপোনাৰ কিবা এটা ভাল হয় তো থেংক ইউ ছ' মাছ আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ত থেংক ইউ